মই জানো তই বহুত কষ্ট পাই আছ, কিন্তু গোটেই জীৱন এই ল'ৰাজনৰ লগত কালি কটোৱাতকৈ আজি ভালেই হ'ল। তোৰ কান্দোন মই সহ্য কৰিব পৰা নাই, কিন্তু সহ্য কৰিব লাগিব। আবে কি ক'লে অমৃতপুৰীয়া হা কি ক'লে? ঐ ৰচোন কি এই চাওঁ এই নাকেৰে কিয় থাকিলে সেইটো কি হ'ল কি হ'ল? ইয়াৰ নাম কি আছিল? কাৰ? চিৰঞ্জীৱৰ পোহনীয়া কুকুৰটো। প্ৰবাল। কিয়? সি তাতকৈ পৰা আহিল। মানে? ধৰি থৈ আহিছোঁ তাক। থৈ পেলাইছোঁ। চাওঁ এইবোৰ বাদ দে। দেউতাকে কি ক'লে কি ক'লে? চব উল্টা পুল্টা হৈ গ'ল। কস্তুৰীয়ে মোক কৈছিল যে খং নকৰিবা, তোমাৰ খংটো নেদেখুৱাবা দেউতাক। মই নিজকে কণ্ট্ৰল কৰিব লাগিব। মোৰ ভুল হৈ গ'ল প্ৰাণ। মই আচলতে কাৰো মৰমৰ যোগ্য। কি হ'ল সেইটোতো ক আৰু নকওঁ কিয়? আবে কচোন তাত কি হ'ল ক? আবে মই কস্তুৰীৰ কাৰণে নহয়। খাচোন। ল খা, মই নিজেই বনাইছোঁ। মই জানো মাৰে বনোৱা খানা তই বৰ ভাল নাপাওঁ। আজিৰ পৰা ময়ে শিকিব লাগিব ন খানা বনোৱা। খা, মই বহুত কষ্ট কৰি বনাইছোঁ। মই তোক কোৱা নাই যদিও বিক্ৰমৰ অনুসন্ধান কৰিছোঁ ভিতৰে ভিতৰে। তই মোৰ জীৱনতকৈ বেছি প্ৰিয়। তোক মই যাৰে তাৰে হাতত গতাব নোৱাৰো। চা মাজু, বিক্ৰম এটা শব্দত বেয়া ল'ৰা হয়। কলেজত পঢ়ি থাকোঁতে সি
এজনী ছোৱালীক ভাল পাইছে, মেঘালী। সি কৈছে চাগে তোক কথাবোৰ, নহয়? মেঘালী? অঁ। মই শুনা মতে মেঘালী বৰ ভাল ছোৱালী আছে, স্বভাৱ চৰিত্ৰ সকলো পিনৰ পৰা ভাল ছোৱালী। কিন্তু তাই বেছিদিন বিক্ৰমক সহ্য কৰিব নোৱাৰিল। ঐ এইখন চা না, ইমান কিউট লাগিছে ইয়াক চা। হঠাৎ কিয় দিছিল? হা? মেছেজ কিয় দিছিল? মেছেজ কিয় দিছিল? হা? মই যেনেকৈ চলাওঁ তেনেকৈ চলিব লাগিব, শুনিছানে নাই? হা? চা, তোক মৰম কৰোঁ কাৰণেহে তেনেকৈ বুজা। কিবা খাইছ নাই হঠাৎ? নাই খোৱা? আৰু কিবা এটা খাই ল'বি। আকৌ অৱশেষত বেচেৰীজনীয়ে উপায় নাপাই পুলিচত এফআইআৰ দিছে। পুলিচে এৰেষ্টো কৰিছে বিক্ৰমক, কিন্তু জেলত ভৰাব নোৱাৰিল। পাৱাৰফুল মানুহৰ ঘৰৰ ল'ৰাটো। নাই দে, একো হোৱা নাই, কৈছোৱে দেখোন তোক। দেউতাকৰ কিবা কাম আছিল চাগে, ইমাৰ্জেঞ্চি ওলাই গ'ল, ময়ো নগ'লোঁ সেইকাৰণে। এই আকৌ ভাবিলে এনেই মিছা কৈছোঁ বুলি, কি মিছা ক'ম? কিবা সৰবজান টাইপ দেই, চব কথা গম পাওঁ ন? ইমান সন্দেহ কিয়? হা? বিক্ৰম, ঐ ৰাজেশে ফোন কৰিছিল নেকি? এইবিলাক কি বনাইছিলি আজি? কিয়? নিমখ চিমখ একো হোৱা নাই যে, একো নাখালে মায়ে। কি বনাইছিলি? বেয়া হ'ল নেকি বে? মন নাই। চিন্তা নকৰিবি, কাইলৈ মাছৰ টেঙা বনাম, ভাল পাওঁ নহয়? আৰু এই সন্দেহ কৰি থাকিব নালাগে, মিছা মিছি শুই থাক। সেইজন বিক্ৰম নহয়, যাক মই ভাল পাইছিলোঁ। কস্তুৰী, তই ইমান চিয়ৰকে কেনেকে ক'ব পাৰ কচোন সেইটোক ঠগিছে বুলি? কথাবোৰ ভালকে জানিতো ল। জানিবলৈ বাকী থাকিলেই কি? কস্তুৰী, বিক্ৰম। নাই, একো মিছা কথা কোৱা নাই দেখোন। নাই মা। কি? তই সঁচাকে বিক্ৰমক তেনেকে কৈছ? আৰে কস্তুৰী, তই কান্দিছ কিয়? কান্দিম কিয়? প্ৰথমবাৰৰ বাবে মোৰ মনটোৱে কাৰোবাক আপোন কৰি লৈছো। বিক্ৰমে মোক ঠগিলে আৰু সি। সেইজন বিক্ৰম নহয়, যাক মই ভাল পাইছিলোঁ। কস্তুৰী, তই ইমান চিয়ৰকে কেনেকে ক'ব পাৰ কচোন সেইটোক ঠগিছে বুলি? কথাবোৰ ভালকে জানিতো ল।
জানিবলৈ বাকী থাকিলেই কি তাই মোক মিছা ক'ব নেকি সি মোক ভাল পোৱা নাছিল আৰোহী মাত্ৰ ভাল পোৱাৰ অভিনয়হে কৰি আছিল উফ ৰাম কস্তুৰী ইমান পেম্পেৰা নাথাক মোক অলপ ভাবিবলৈ সময় দে মই তাৰ কথা ইমান নাজানো নহয় বাছ জানো যে সি কলেজত বিৰাট ফেমাছ আছিল কিন্তু তই টেনশ্যন নল'বি মই তাৰ কথা উলিয়াবলৈ চেষ্টা কৰিম আৰু প্লিজ কস্তুৰী আজি ৰাতি শুবলৈ চেষ্টা কৰিবি কন্দা কটাখন নকৰিবি দে ঠিক আছে বাই মা মই দেখোন তোৰ কথা একো বুজি নাপাম কমিউনিকেট কৰিব প্ৰব্লেম হ'ব বিক্ৰমক মাতি দিম নেকি বাৰু দে কচোন মই বুজিব চেষ্টা কৰিম কস্তুৰী বিক্ৰম মিছা নাই একো মিছা কথা কোৱা নাই দেখোন নাই মা আচলতে দেউতাকে বিক্ৰমক বেয়াকৈ অপমান কৰি ঘৰৰ পৰা পঠিয়াই দিলে আৰু কস্তুৰীয়েও তাক লগ নকৰিলে আচলতে দুখটো ইয়াৰেই মা সি গৈছিল ঠিকেই ভালদৰে কথা পাতিম বুলি কিন্তু খংটো জানই দেখোন তাৰ হঠাৎ তিনিজন ল'ৰা লগ পালে আৰু বেয়াকৈ পিটি দিলে সিহঁতক তই কচোন মা শহুৰেকৰ ঘৰৰ সন্মুখত গৈ কোনোবাই এনেকৈ কাজিয়া কৰেনে বাৰু হ'ব দে তই চিন্তা কৰি থাকিব নালাগে মই কিবা এটা কৰিম আৰু খানা বোলে ভাল হোৱা নাছিল আজি শিকি আছো মা নতুনকৈ কাপোৰ চাই চাই দে হৈ যা তই গোটেই ৰাতিখন ইয়াতে শুই আছিলি হা ঐ দেৰিকা 20 মিনিটমান হৈছে মাত্ৰ খোৱাৰ বিচনাখন নাছিল তোৰ হা ৰাতি ইয়াতে থাকোঁতে টোপনি আহি গ'ল হ'ব যা এতিয়া যা এই মিটিং আছে যে মনত আছেনে তোৰ আছেনে মনত কেইটা বাজিল বেছি সময় নাই দুটি মনৰ জোনাকৰ পোহৰ
ৰাতি যে জোঁৱাই গেষ্ট্ৰিক বাঢ়িছিল তই সঁচাকৈ দেৱদাস হৈ গলি বে ঐ দেৱদাস উঠ কস্তুৰী আবে মই বে সকলো সময়তে কস্তুৰীকে দেখা পাওঁ যে উঠ এই আহিলে এনে পুৱাই পুৱাই ডিষ্টাৰ্ব কৰিবলৈ যাচোন ইয়াৰ পৰা যা ঐ ৰ তই গোটেই ৰাতিখন ইয়াতে শুই আছিলি হা ঐ দেৰিকা 20 মিনিটমান হৈছে মাত্ৰ খোৱা ৰ বিচনাখন নাছিল তোৰ হা ৰাতি ইয়াতে থাকোঁতে টোপনি আহি গ'ল হ'ব যা এতিয়া যা এই মিটিং আছে যে মনত আছেনে তোৰ হুম? আছেনে মনত কেইটা বাজিল বেছি সময় নাই 5 মিনিট ৰ মই গা ধুই আহি আছোঁ ঐ ৰ তই পাৰিবিনে হা প্ৰেজেণ্টেশ্যন দিব পাৰিবি 20 মিনিটে শুইছ বুলি মাত্ৰ আগতে এনেকুৱা হৈ পোৱা নাযায় মানে ন সেইটোও হয় বাৰু যা 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 সোনকালে যা ওলা কি হ'ব ইয়াৰ কাৰণে মানে চব আহিছে চাচোন চাহ মই অকণমান আৰাম কৰি লওঁ তুমি এজন ভুল ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিব ওলাইছা যিমান পাৰা সোনকালে তাৰ কবলৰ পৰা মুক্ত হোৱা নহ'লে তোমাৰ জীৱন শেষ হৈ যাব যিজন বিক্ৰম হৈ সি তোমাৰ কাষ চাপিছে সেইজন বিক্ৰম কিন্তু সি নহয় লাহে লাহে বুজি পাবা আৰু হয়তো তেতিয়ালৈকে বহুত পলম হৈছে